আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম আপোনাক ষ্টেজলৈ মাতিম নে পুলিচ মাতিম এই আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে গাত হাত নুতুলিব টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত নুতুলিব মাৰপিট না কৰিব তেখেতক উলিয়াই দিয়ক তেখেতক ওলাই দিয়া কিয় গান গাই থাকোঁতেই ৰৈ গ'ল মৰ্মিতা মিত্ৰ টুপি পিন্ধা মানুহ আপোনালোকে মানে গোৱালপাৰা আগিয়াৰ বিহু মঞ্চত মৰ্মিতাক অপমান মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক অশ্লীল ইংগিত টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত নুতুলিব এবাৰ দুবাৰ নহয় 4বাৰ কৰি অশ্লীল ইংগিত দিলে লম্পট দৰ্শকে মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে এবাৰ বিহু মঞ্চত অপমানিত হ'ল বংগকন্যা মৰ্মিতা মিত্ৰ গোৱালপাৰা আগিয়াত চলি থকা বিহু অনুষ্ঠানৰ মাজতে জনপ্ৰিয় শিল্পী মৰ্মিতা মিত্ৰক দৰ্শকৰ মাজৰ পৰাই লম্পট চৰিত্ৰৰ কলা টি চাৰ্ট পিন্ধা এজন যুৱকে বাৰে বাৰে অশ্লীল ইংগিত দিয়াত গীত গাই থকা মৰ্মিতা হঠাতে ৰৈ গ'ল আপুনি বেয়া ইংগিত কিয় কৰি আছে মঞ্চৰ পৰাই খঙত অগ্নিশৰ্মা হৈ শিল্পী মৰ্মিতাই দৰ্শকজনক বেয়া ইংগিত কিয় দি আছে এনেকুৱা কৰিব নাপায় বুলি মন্তব্য কৰে আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰাত ৰেকৰ্ড হৈ আছে আপোনাক ষ্টেজত মাতিম নেকি মাতিম আপোনাক ষ্টেজত না পুলিচ মাতিম কোনটো কৰিম আপুনি বেয়া ইংগিত কিয় কৰি আছে আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে কিয় কৰি আছে মোৰ গোটেই কেমেৰাত ৰেকৰ্ড হৈ আছে টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত নুতুলিব মাৰপিট না কৰিব তেখেতক ওলাই দিয়া এতিয়াৰ পৰা ব্লেক টি চাৰ্ট পিন্ধা অৱশেষত আয়োজক কমিটিক লোকজনক সংগীতানুষ্ঠানৰ পৰা বাহিৰ কৰি দিবলৈ পৰামৰ্শ দিয়ে মৰ্মিতাই তেখেতক ওলাই দিয়া এতিয়াৰ পৰা লোকজনক বিহু মঞ্চৰ পৰা আঁতৰাই দিয়াৰ পিছত মৰ্মিতাই পুনৰ উদ্যমেৰে দৰ্শকৰ ওচৰত পৰিৱেশন কৰে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত এজন লোকৰ বাবে কেতিয়াও বিহু পৰিচালনা সমিতি জগৰীয়া হ'ব নোৱাৰে বুলি মন্তব্য কৰে মৰ্মিতা মিত্ৰই এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে মৰম কৰি থাকে আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া মোৰ বাকী দৰ্শকখন বেয়া এইটো কেতিয়াও হ'ব নোৱাৰে মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নুতুলিব এনেকৈ বুজাই এনেকুৱা কৰা নালাগে কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে এনেকুৱা আপোনালোকে ইমান মৰম দি আছে মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে বহু সময়ৰ পৰা মই দেখি আছোঁ মোৰ কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি এই লৈ 4বাৰ মই এইটো চালোঁ তাৰপিছতে মই ক'লোঁ তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে গোৱালপাৰাৰ পৰা ৰক্তাৰুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ